নমস্কাৰ দৰ্শকসকল, মধুস্মিতাছ কিটচেনৰ অন্য এটা সুন্দৰ ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। মই আজি নৰসিংহ আৰু ভেদাইলতা অলপ বুটলি আনিছিলোঁ আৰু বুট দাইল অলপো তিয়াই ৰাখিছিলোঁ। সেয়েহে ভাবিলোঁ কেইটামান বৰকৈ বনাওঁ। এয়া বুট দাইলখিনি খুব ভালদৰে আকৌ এবাৰ ধুই ল'লোঁ। তাৰপিছতে মিক্সি জাৰটোত ভৰাই লৈছোঁ, অকণমান আদাও লগতে দি দিছোঁ। অকণমান খচখচীয়াকৈ মই পিচি লৈছোঁ। বৰ বনাবলৈ হ'লে অকণমান খচখচীয়া হ'লে ভাল লাগে। সেইবাবে মই বেচন ব্যৱহাৰ কৰা নাই। যদি আপোনালোকৰ ওচৰত তিয়াই থোৱা বুট দাইল নাথাকে, লৰালৰিকৈ বেচনেৰেও বনাব পাৰে। এতিয়া এটা পিঁয়াজ মই খুব পাতলকৈ কাটি লৈছিলোঁ। এতিয়া নিমখ আৰু অকণমান হালধি দি খুব ভালদৰে সানি লৈছোঁ। যদি অকণমান পানী বেছি হয় তেতিয়াহ'লে বেচন বা পিঠাগুড়ি অকণমানো দি দিব পাৰে। এতিয়া মই তেল গৰম কৰি ৰাখিছিলোঁ। এতিয়া এটা এটাকৈ ইয়াত এনেদৰে দি দিছোঁ। তেল অৱশ্যে অলপ সৰহেই হ'ল, ইয়াতকৈ কমকৈ দিলেও হয়। এতিয়া যিমানখিনি ধৰে মই সিমানখিনি একেবাৰতে দি দিছোঁ আৰু খুব সাৱধানেৰে লৰাই দিব লাগিব। এয়া চাওক, আমাৰ বৰ ৰেডি হৈ গ'ল। মই পদিনাৰ চাটনি বনাই ৰাখিছিলোঁ, লগতে তিয়ঁহ আৰু অকণমান কেঁচা পিঁয়াজ লৈ লৈছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট কৰিব। আমাৰ চেনেলত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।